আজি যদি ল্যান্ডলেস মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব ভূমি। চৰতে ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব চৰকাৰে। ভূমি লাভ কৰিবলৈ উচ্ছেদিতই কৰিব লাগিব মাত্ৰ 3টা কাম। উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব। 1971 চনৰ আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব। উচ্ছেদিত চৰত থকা বুলি কৰিলে প্ৰমাণ লাভ কৰিব ভূমি। উচ্ছেদিত অভিযানৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে এই ডাঙৰ খবৰ হয়। যিসমূহ অঞ্চলত উচ্ছেদ কৰা হৈছে সেইসকলৰ বাবে কিন্তু এটা গুৰুত্বপূৰ্ণ খবৰ। গতিকে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো নিশ্চয় লাইক এটা কৰিবলৈ পাহৰি নাযাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে উচ্ছেদ বিষয়টোলৈ এটা গুৰুত্বপূৰ্ণ বিষয় ঘোষণা কৰিছে। ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে এই ডাঙৰ খবৰ। প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব চৰকাৰী ভূমি। চৰতেই ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব চৰকাৰে। ভূমি লাভ কৰিবলৈ উচ্ছেদিতই কৰিব লাগিব মাত্ৰ 3টা কাম। উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব আৰু কৰিব লাগিব কি 1971 চনৰ আগত অহা বুলি কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব। এইকেইটা বিষয় যদি আপোনালোকে প্ৰমাণ কৰিব পাৰে তেনেক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে চৰকাৰৰ তৰফৰ পৰা চৰকাৰী ভূমি লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিবলৈ দিছে। আৰু ইতিমধ্যে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে নিজে ঘোষণা কৰিছে। তেখেতে কি ঘোষণা কৰিলে জানো আহক। আজি যদি ল্যান্ডলেস মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম।